ছাত্ৰ ছাত্ৰীসকল আজি আমি পৃথিৱীৰ ভূগোল পাঠটিৰ পিছৰ অংশখিনি আলোচনা কৰিম ইয়াৰ পূৰ্ব অংশখিনি তোমালোকে মোৰ আগৰ ভিডিঅটো চাব পাৰিবা ডেসক্ৰিপচন বক্সত তাৰ লিংকটো দিয়া হ'ব আৰু তোমালোকে তাতে চাব পাৰিবা আজি আমি আলোচনা কৰিম মহাদেশ আৰু মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য প্ৰথমতে আমি আলোচনা কৰিম মহাসাগৰসমূহৰ অৱস্থিতি আৰু বৈশিষ্ট্য এতিয়া চোৱা পৃথিৱীত মুঠতে 5খন মহাসাগৰ আছে হেতু তোমালোকে ইতিমধ্যে গম পাইছা বা তোমালোকে আগৰ পৰা জানাই এই 5খন মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰ এই তিনিখন মহাসাগৰ উত্তৰ গোলাৰ্ধ আৰু দক্ষিণ গোলাৰ্ধ দুইটা গোলাৰ্ধতে বিস্তৃত হৈ আছে আনহাতে উত্তৰ মহাসাগৰ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ মহাসাগৰ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত এতিয়া আমি প্ৰথমতে প্ৰশান্ত মহাসাগৰৰ মূল বৈশিষ্ট্যবোৰ আলোচনা কৰিম প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ এই মহাসাগৰৰ মুঠ মাটিকালি হৈছে 165 বৰ্গ কিলোমিটাৰ আৰু ই পৃথিৱীৰ 1/3 আগুৰি আছে প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ বৃহত্তম মহাসাগৰ হোৱাৰ লগতে ই পৃথিৱীৰ গভীৰতম মহাসাগৰ ইয়াৰ গড় গভীৰতা হৈছে 5000 মিটাৰ প্ৰশান্ত মহাসাগৰত প্ৰায় 20000টা দ্বীপ আছে সৰু ডাঙৰ প্ৰায় 20000টা দ্বীপ আছে এই দ্বীপসমূহৰ ভিতৰত উল্লেখযোগ্য দ্বীপসমূহ হৈছে জাপান টাইৱান ফিলিপাইন নিউজিলেণ্ড হাৱাই ইত্যাদি প্ৰশান্ত মহাসাগৰত কেইবাটাও সামুদ্ৰিক খাত আছে তোমালোকে ইয়াৰ আগৰ পাঠটিত মই কৈছিলো মেৰিয়ানা খাত পৃথিৱীৰ গভীৰতম খাত এই মেৰিয়ানা খাত প্ৰশান্ত মহাসাগৰতে অৱস্থিত ইয়াৰ উপৰি এলিউচিয়ান কিউৰাইল ফিলিপাইন টেংগা পেৰুচিলি আদি খাত প্ৰশান্ত মহাসাগৰতে অৱস্থিত প্ৰশান্ত মহাসাগৰত অন্তৰ্গত কেইখনমান সাগৰ হৈছে বেৰিং সাগৰ উক্তস্ক সাগৰ জাপান সাগৰ দক্ষিণ চীন সাগৰ ফিলিপিন সাগৰ আলাস্কা সাগৰ ইত্যাদি এইখিনি হৈছে প্ৰশান্ত মহাসাগৰৰ মূল বৈশিষ্ট্য এইখিনি তোমালোকে পইণ্টকে লিখি ল'ব পাৰা আৰু সেই ধৰণে তোমালোকে এই মানচিত্ৰ যদি তোমালোকৰ ওচৰত আছে মই আগতেও কৈছো মানচিত্ৰখন লগত ৰাখি যেতিয়া এইখিনি তোমালোকে পঢ়িবা তোমালোকৰ সুন্দৰকে মনত থাকিব আৰু তোমালোকে ভূচিত্ৰাৱলীত পৃথিৱীৰ মানচিত্ৰ চাই যদি তোমালোকে ঠাইবোৰ চাই যদি এইখিনি তোমালোকে পঢ়িব পাৰা তেতিয়া তোমালোকৰ সুন্দৰকে কথাখিনি মনত থাকিব এতিয়া আমি আলোচনা কৰিম আটলান্টিক মহাসাগৰৰ মূল বৈশিষ্ট্যসমূহ আটলান্টিক মহাসাগৰ হৈছে পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ প্ৰশান্ত মহাসাগৰ বৃহত্তম মহাসাগৰ আৰু আটলান্টিক মহাসাগৰ দ্বিতীয় বৃহত্তম মহাসাগৰ যদিও ই পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কিন্তু ইয়াৰ মাটিকালি প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা প্ৰশান্ত মহাসাগৰৰ মাটিকালি আমি পাইছিলো 165 মিটাৰ বৰ্গ কিলোমিটাৰ আনহাতে আটলান্টিক মহাসাগৰৰ মাটিকালি হৈছে 82 বৰ্গ কিলোমিটাৰ গতিকে প্ৰায় আধা প্ৰশান্ত মহাসাগৰৰ প্ৰায় আধা আৰু ইয়াৰ গভীৰতা আটলান্টিক মহাসাগৰৰ গভীৰতা হৈছে গড়ে 3000 মিটাৰ আটলান্টিক মহাসাগৰৰ এটা বৈশিষ্ট্য হৈছে যে এই মহাসাগৰৰ আকৃতিটো ইংৰাজী এছ আখৰটোৰ দৰে তোমালোকে চোৱা মন্দি এই ধৰণে ইংৰাজী এছ আখৰটোৰ দৰে ইয়াৰ আকৃতিটো হৈছে আটলান্টিক মহাসাগৰৰ আন এটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হৈছে এই মহাসাগৰৰ সোঁমাজত উত্তৰ দক্ষিণকে এটা দীঘলীয়া মধ্য আটলান্টিক শৈলশিৰা আছে আটলান্টিক মহাসাগৰৰ সোঁমাজত উত্তৰ দক্ষিণকৈ এটা দীঘলীয়া মধ্য আটলান্টিক শৈলশিৰা আছে ইয়াৰ উত্তৰ অংশক ডলফিন উত্থান আৰু দক্ষিণ অংশক চেলেঞ্জাৰ উত্থান বোলে আটলান্টিক মহাসাগৰটো অজস্ৰ সৰু ডাঙৰ সামুদ্ৰিক দ্বীপ আছে ইয়াৰ ভিতৰত আইচলেণ্ড নিউফাউণ্ডলেণ্ড ব্ৰিটিছ দ্বীপপুঞ্জ পশ্চিম ভাৰতীয় দ্বীপপুঞ্জ কেনেৰি ফকলেণ্ড ইত্যাদি উল্লেখযোগ্য আটলান্টিক মহাসাগৰৰ সামুদ্ৰিক খাত উল্লেখযোগ্য সামুদ্ৰিক খাতসমূহ হৈছে পূৰ্বাৰ্টৰিক ৰোমান্স চেণ্ডউইচ খাত ইত্যাদি দক্ষিণ চেণ্ডউইচ খাত ইত্যাদি ভূমধ্য সাগৰ বাল্টিক সাগৰ কেৰিবিয়ান মেক্সিকো উপসাগৰ লাব্ৰাডোৰ সাগৰ হডছন সাগৰ আদি কেইখনমান উল্লেখযোগ্য সাগৰ আটলান্টিক মহাসাগৰৰ অন্তৰ্গত তেতিয়া এইখিনি হৈছে আটলান্টিক মহাসাগৰৰ মূল বৈশিষ্ট্যসমূহ এতিয়া আমি চাম ভাৰত মহাসাগৰৰ মূল বৈশিষ্ট্যসমূহ কি ভাৰত মহাসাগৰ যেটো ভাৰতৰ কাষতে আছে হয় নাই গতিকে ভাৰত মহাসাগৰ আমাৰ চিনাকি নাম এটা ভাৰত মহাসাগৰ
পৃথিৱীৰ তৃতীয় বৃহত্তম মহাসাগৰ। এই মহাসাগৰৰ মুঠ মাটিকালি হৈছে 73 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ গভীৰতা ভাৰত মহাসাগৰৰ গভীৰতা 4000 মিটাৰ, গড়ে 4000 মিটাৰ। ভাৰত মহাসাগৰৰ অন্তৰ্গত উল্লেখযোগ্য সাগৰসমূহ হৈছে আৰৱ সাগৰ, বংগোপসাগৰ, তেনেকৈ পাৰস্য উপসাগৰ, আন্দামান সাগৰ, লোহিত সাগৰ ইত্যাদি। ভাৰত মহাসাগৰৰ অন্তৰ্ভুক্ত উল্লেখযোগ্য দ্বীপসমূহ হৈছে ইণ্ডোনেছিয়া, মালদ্বীপ, শ্ৰীলংকা, লাক্ষাদ্বীপ, আন্দামান নিকোবৰ দ্বীপপুঞ্জ ইত্যাদি। এই ভাৰত মহাসাগৰৰ অন্তৰ্গত দ্বীপ হৈছে। তেনেদৰে ভাৰত মহাসাগৰত সামুদ্ৰিক খাতসমূহ হৈছে উল্লেখযোগ্য সামুদ্ৰিক খাত চিচিলিজ, মাদাগাস্কাৰ, ক্ৰুজেট ইত্যাদি সামুদ্ৰিক খাত ভাৰত মহাসাগৰত আছে অৱস্থিত। এতিয়া আমি আলোচনা কৰিম চতুৰ্থ বৃহত্তম মহাসাগৰ দক্ষিণ মহাসাগৰ। দক্ষিণ মহাসাগৰ পৃথিৱীৰ চতুৰ্থ বৃহত্তম মহাসাগৰ। ইয়াৰ মাটিকালি 20 নিযুত বৰ্গ কিলোমিটাৰ। দক্ষিণ মহাসাগৰ এণ্টাৰ্কটিকা মহাসাগৰক আগুৰি আছে। এয়া এণ্টাৰ্কটিকা মহাদেশৰ আগুৰি আছে। এয়া হৈছে এণ্টাৰ্কটিকা মহাদেশ আৰু এইখিনি হৈছে দক্ষিণ মহাসাগৰ। প্ৰকৃততে এই দক্ষিণ মহাসাগৰ প্ৰশান্ত মহাসাগৰ, আটলান্টিক মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ মানে বিস্তৃত ভাগ বুলিয়ে ক'ব পাৰি। বিস্তাৰিত হৈ এইখিনি দক্ষিণ মহাসাগৰ হৈছে। দক্ষিণ মহাসাগৰ দক্ষিণ মেৰু অঞ্চলত অৱস্থিত হোৱাৰ কাৰণে প্ৰায় বছৰটোৰ এই মহাসাগৰ বৰফেৰে আবৃত হৈ থাকে। তাৰপিছত পৃথিৱীৰ ক্ষুদ্ৰতম মহাসাগৰ উত্তৰ মহাসাগৰ, যি উত্তৰ মেৰুত অৱস্থিত। আৰু এই মহাসাগৰ যেহেতু উত্তৰ মেৰুত অৱস্থিত, গতিকে এই মহাসাগৰৰ আকৃতি গোলাকাৰ, ঘূৰণীয়া। এই মহাসাগৰৰ আকৃতি হৈছে ঘূৰণীয়া। উত্তৰ মহাসাগৰৰ মাটিকালি 14 নিযুত বৰ্গ কিলোমিটাৰ। উত্তৰ মহাসাগৰ গড় গভীৰতা হৈছে 3500 মিটাৰ। উত্তৰ মেৰুত অৱস্থিত বাবে উত্তৰ মহাসাগৰখন গোটেই বছৰ জুৰি বৰফেৰে ঢাক খাই থাকে। গতিকে এইখিনি আমি মূল বৈশিষ্ট্যসমূহ, যিবোৰ মহাসাগৰ কেইখনৰ মূল বৈশিষ্ট্যসমূহ আমি জানিলো। এতিয়া আমি আলোচনা কৰিম মহাদেশসমূহৰ অৱস্থিতি আৰু ভৌগোলিক বৈশিষ্ট্য। এতিয়া আমি যদি ইয়াতে আমি চাওঁ যে উত্তৰ আমেৰিকা, ইউৰোপ আৰু এছিয়া মহাদেশ, এই তিনিখন মহাদেশ উত্তৰ গোলাৰ্ধত অৱস্থিত। ইয়াৰ বিপৰীতে দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্ৰিকা মহাদেশৰ দক্ষিণ অংশ, ওচেনিয়া মহাদেশ আৰু এণ্টাৰ্কটিকা মহাদেশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। যদিও এণ্টাৰ্কটিকা মহাদেশত স্থায়ী বসতি নাই। গতিকে স্থলভাগৰ অধিকাংশই উত্তৰ গোলাৰ্ধত অৱস্থিত। এইটো ইয়াৰ আগৰ ভিডিঅ'টোত এইটো আলোচনা কৰিছোঁ যে প্ৰায় 90% মানুহ উত্তৰ গোলাৰ্ধত বাস কৰে। যিহেতু মুঠ স্থলভাগৰ 67% উত্তৰ গোলাৰ্ধত অৱস্থিত। এতিয়া এই যে আমি যেতিয়া দেশবিলাকৰ আমি সীমা নিৰ্ধাৰণ কৰা হয়, এইবোৰ আন্তৰ্জাতিক সীমা নিৰ্ধাৰণ কৰা থাকে, হয় নাই? কিন্তু এই যে মহাদেশসমূহৰ সীমা, এইবোৰ প্ৰাকৃতিকভাৱে সীমা নিৰ্ধাৰিত হৈছে। যেনে মহাসাগৰ, নদ নদী এইবিলাকৰ দ্বাৰাই মহাদেশসমূহৰ সীমা নিৰ্ধাৰিত হৈছে। এতিয়া উদাহৰণস্বৰূপে আমি চোৱা, ইউৰোপ মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ মাজত আছে ভূমধ্য সাগৰ। অৰ্থাৎ ভূমধ্য সাগৰে ইউৰোপ মহাদেশ আৰু আফ্ৰিকা মহাদেশৰ সীমা নিৰ্ধাৰণ কৰিছে। ঠিক তেনেদৰে এছিয়া আৰু ইউৰোপৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে ইউৰাল পৰ্বতশ্ৰেণী আৰু ইউৰাল নদীয়ে। এছিয়া আৰু আফ্ৰিকাৰ মহাদেশৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে লোহিত সাগৰে। ইয়াতে আছে লোহিত সাগৰ। ইয়াতে এছিয়া মহাদেশ আৰু আফ্ৰিকা মহাদেশ, এই এছিয়া আৰু আফ্ৰিকা মহাদেশৰ মাজত আছে লোহিত সাগৰ।
তেনেদৰে উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত সীমা নিৰ্ধাৰণ কৰিছে পানামা খালে। এইদৰে প্ৰাকৃতিকভাৱে এই মহাদেশসমূহৰ মাজত সীমা নিৰ্ধাৰিত হৈছে। দেশসমূহৰ মাজত থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰ দৰে ইয়াতে কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। এতিয়া আমি আলোচনা কৰোঁ এছিয়া মহাদেশৰ মূল বৈশিষ্ট্যসমূহ। এছিয়া মহাদেশ পৃথিৱীৰ বৃহত্তম মহাদেশ। ইয়াৰ মুঠ মাটিকালি 44.6 নিযুত বৰ্গ কিলোমিটাৰ। এছিয়া মহাদেশ মূলতঃ উত্তৰ গোলাৰ্ধত অৱস্থিত। এই মহাদেশত 51খন ৰাষ্ট্ৰ আছে। এছিয়া মহাদেশত মুঠতে 51খন ৰাষ্ট্ৰ আছে আৰু ইয়াত বহুতো দ্বীপো আছে। ইতিমধ্যে আমি কৈছো প্ৰশান্ত মহাসাগৰত থকা জাপান, টাইৱান, ফিলিপাইন, ঠিক তেনেকে ভাৰত মহাসাগৰৰ আন্দামান নিকোবৰ, শ্ৰীলংকা, লাক্ষাদ্বীপ, মালদ্বীপ আদি এছিয়া মহাদেশতে অৱস্থিত। এছিয়া মহাদেশক বৈচিত্ৰ্যপূৰ্ণ মহাদেশ বুলি কোৱা হয়। ইয়াতে সুউচ্চ পৰ্বতশ্ৰেণী, মালভূমি, নদী, মৰুভূমি, নিম্নভূমি, উপকূলীয় সমভূমি, মহাসাগৰীয় দ্বীপ ইত্যাদি প্ৰায় আটাইবোৰ ভূ অৱয়বে এই মহাদেশত আমি দেখিবলৈ পাওঁ। সেইকাৰণে এছিয়া মহাদেশক আমি ইয়াৰ যিটো ভূ প্ৰাকৃতি সেইটো বৈচিত্ৰ্যময় বুলি কোৱা হয়। এছিয়া মহাদেশত পৃথিৱীৰ সুউচ্চ হিমালয় পৰ্বতমালা এছিয়া মহাদেশতে অৱস্থিত। ইয়াৰ উপৰি কাৰাকোৰম, ইউৰাল, কুনলুন, আলটাইন পৰ্বতমালা, টিয়েনচান পৰ্বতমালা, আৰাৱলী পৰ্বত ইত্যাদি এছিয়া মহাদেশত অৱস্থিত। হিমালয়ৰ উচ্চতম শৃংগ এভাৰেষ্ট পৃথিৱীৰ ভিতৰতে উচ্চতম শৃংগ। ঠিক তেনেকৈ কাৰাকোৰম পৰ্বতমালাৰ উচ্চতম শৃংগ গডউইন উষ্টিন পৃথিৱীৰ ভিতৰত দ্বিতীয় উচ্চতম শৃংগ। পৃথিৱীৰ উচ্চতম মালভূমি পামিৰ মালভূমি এছিয়া মহাদেশতে অৱস্থিত। পামিৰ মালভূমিৰ উপৰি চাইবেৰিয়া মালভূমি, মংগোলীয় মালভূমি, দক্ষিণাত্য মালভূমি, আৰৱ মালভূমি, ইৰাণ মালভূমি ইত্যাদিও এছিয়া মহাদেশতে অৱস্থিত। পৰ্বত, পাহাৰ আৰু মালভূমিয়ে সৃষ্টি কৰা উচ্চভূমি অঞ্চলৰ পৰা বহুতো ডাঙৰ নদী এছিয়া মহাদেশৰ মাজেৰে বৈ গৈ উত্তৰ, দক্ষিণ আৰু পূব দিশত থকা সাগৰ মহাসাগৰলৈ বৈ গৈছে। এছিয়া মহাদেশৰ উল্লেখযোগ্য নদীসমূহৰ ভিতৰত মহাদেশখনৰ প্ৰায় দক্ষিণ মধ্য অংশত থকা সিন্ধু, গংগা আৰু ব্ৰহ্মপুত্ৰ, উত্তৰ অংশত থকা ইয়েনেচি, উবি আৰু লেনা, পূব অংশত থকা আমুৰ, হুৱাংহু, ইয়াংজে কিয়াং আৰু চিকিয়াং, দক্ষিণ আৰু দক্ষিণ পূবত থকা নৰ্মদা, তাপ্তি, মহানদী, গোদাবৰী, কৃষ্ণা, কাবেৰী, বৰাক, মেনাম, ইৰাৱতী, মেকং ইত্যাদি উল্লেখযোগ্য। এছিয়া মহাদেশত বহুতো সৰু ডাঙৰ হ্ৰদ আছে। ইয়াৰে উল্লেখযোগ্য হ্ৰদসমূহ হৈছে বলখাছ, বৈকাল, চিল্কা, চম্বল, পুলিকট, লকটক ইত্যাদি। তেনেদৰে এছিয়া মহাদেশত গোবি, থৰ, আৰৱ আদি মৰুভূমি অৱস্থিত। এইদৰে আমি যদি দেখা পাওঁ যে এছিয়া মহাদেশত প্ৰায় আটাইবোৰ ভূ অৱয়ব এছিয়া মহাদেশত অৱস্থিত আৰু সেইবাবে আমি ক'ব পাৰোঁ যে এছিয়া মহাদেশৰ ভূ প্ৰাকৃতিকভাৱে এছিয়া মহাদেশ এখন বৈচিত্ৰ্যময় মহাদেশ। ইয়াৰ পিছতে চোৱা ইউৰোপ মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত। আৰু ইয়াত ইউৰোপ মহাদেশত আমি যদি চাওঁ, ইউৰোপ মহাদেশৰ এই তিনিওফালে সাগৰ মহাসাগৰে আগুৰি আছে। কেৱল এই পূব অংশতে স্থলভাগ আছে। বাকী এই তিনিওফালে ইউৰোপ মহাদেশৰ তিনিওফালে সাগৰ মহাসাগৰে আগুৰি আছে। ইউৰোপ মহাদেশৰ ভূ-প্ৰাকৃতিক গঠন অতি জটিল আৰু বৈচিত্ৰ্যময়। ভূ-প্ৰাকৃতিকভাৱে ইউৰোপ মহাদেশক বহলভাৱে দুটা ভাগত ভাগ কৰিব পাৰি। উত্তৰ অংশটো পশ্চিমৰ ফ্ৰান্স উপকূলৰ পৰা পূবত ইউৰাল পৰ্বতশ্ৰেণী পৰ্যন্ত প্ৰায় সমতল ভূমি আৰু দক্ষিণ অংশটো স্পেইনৰ পৰা কৃষ্ণ সাগৰলৈকে পৰ্বত, পাহাৰ, মালভূমিৰে যথেষ্ট ওখোৰা মোখোৰা। ইউৰোপ মহাদেশৰ মাজেৰেও বহুতো ডাঙৰ নদ নদী বৈ গৈছে। নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্ৰো, ফ্ৰান্সৰ ৰ'ন আৰু চেইন, জাৰ্মানীৰ ৰাইন আৰু এলবে, পোলেণ্ডৰ উদাৰ আৰু ভিষ্টলা, ইটালীৰ পূব, গ্ৰেট ব্ৰিটেইনৰ থেমছ, ৰাছিয়াৰ ডন, ভলগা আৰু ইউৰাল ইত্যাদি উল্লেখযোগ্য। এইবাৰ আমি আলোচনা কৰিম আফ্ৰিকা মহাদেশৰ বিষয়ে। আফ্ৰিকা মহাদেশ পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ আৰু এই বিষুৱ ৰেখা তোমালোকে চোৱা, বিষুৱ ৰেখাই আফ্ৰিকা মহাদেশত প্ৰায় দুটা ভাগত ভাগ কৰিছে। উত্তৰ অংশটো উত্তৰ গোলাৰ্ধত আৰু দক্ষিণ অংশ দক্ষিণ গোলাৰ্ধত পৰিছে।
আফ্ৰিকা মহাদেশৰ উপকূলৱৰ্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্ৰিকা মহাদেশখন হৈছে এখন বৃহৎ মালভূমি। আফ্ৰিকা মহাদেশত সুউচ্চ পৰ্বত শ্ৰেণী নাই। পূব প্ৰান্তত থকা কিলিমাঞ্জাৰো শৃংগই মহাদেশখনৰ উচ্চতম ঠাই। তোমালোকে নীল নদীৰ বিষয়ে শুনিছা। নীল নদী আফ্ৰিকা মহাদেশত অৱস্থিত আৰু এই নীল নদী পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম নদী। পৃথিৱীৰ ভিতৰত বৃহত্তম মৰুভূমি হৈছে সাহাৰা মৰুভূমি আৰু এই সাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশতে অৱস্থিত। তাৰ পিছত এবাৰ আমি উত্তৰ আমেৰিকা মহাদেশৰ বিষয়ে আমি কিছু কথা জানি লওঁ। উত্তৰ আমেৰিকা মহাদেশ সম্পূৰ্ণৰূপে উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু সেইকাৰণে আমি এই মহাদেশক উত্তৰ আমেৰিকা মহাদেশ বুলি নামাকৰণ কৰিছো। এই উত্তৰ আমেৰিকা মহাদেশৰ ভূপ্ৰাকৃতিক গঠন বৈচিত্ৰ্যময়। ইয়াৰ উচ্চতম ঠাই হৈছে মেকিনলে শৃংগ আৰু নিম্নতম ঠাই ডেথ ভেলী। ভূপ্ৰাকৃতিকভাৱে মহাদেশখনক প্ৰধানকৈ 4টা ভাগত বিভক্ত কৰিব পাৰি। ৰকি পাৰ্বত্য অঞ্চল, বিশাল উচ্চ সমভূমি অঞ্চল, আপেলিচিয়ান উচ্চভূমি অঞ্চল আৰু উপকূলীয় নিম্ন সমতল ভূমি অঞ্চল। মহাদেশখনৰ পশ্চিম অংশত আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত উত্তৰ দক্ষিণাকৈ থকা সুউচ্চ পৰ্বত শ্ৰেণীৰ ৰকি পাৰ্বত্য অঞ্চল, অৰ্থাৎ ৰকি পাৰ্বত্য অঞ্চল আলাস্কাৰ পৰা মেক্সিকো পৰ্যন্ত বিস্তৃত হৈ আছে। উত্তৰ আমেৰিকা মহাদেশত বহুতো নদ নদী আৰু হ্ৰদ আছে। ইয়াৰে নদীসমূহৰ ভিতৰত মিছৌৰী, মিছিছিপি, মেকিঞ্জ, ৰেড ইত্যাদি উল্লেখযোগ্য। আনহাতে মহাদেশৰ প্ৰধান হ্ৰদসমূহ হৈছে সুপেৰিয়ৰ, হৰন, মিচিগান, এৰি, গ্ৰেট স্লেপ ইত্যাদি। আৰু তোমালোকে কিতাপত ভালকৈ পাবা, মই থুলমূলকে তোমালোকৰ কথাখিনি উনুকিয়াই দিছো। তাৰপিছত তোমালোকে দক্ষিণ আমেৰিকা মহাদেশ। দক্ষিণ আমেৰিকা মহাদেশৰ বৃহদাংশ দক্ষিণ গোলাৰ্ধত অৱস্থিত। মাত্ৰ এই এটা ক্ষুদ্ৰ অংশ এটাহে উত্তৰ গোলাৰ্ধত অৱস্থিত। আৰু এই দক্ষিণ আমেৰিকা মহাদেশৰ তোমালোকে যদি আকৃতিটো মন কৰা, তেতিয়াহ'লে দক্ষিণ আমেৰিকা মহাদেশ এটা উলুটা ত্ৰিভুজৰ, ইয়াৰ আকৃতিটো এটা উলুটা ত্ৰিভুজৰ দৰে। অৰ্থাৎ ইয়াৰ যিটো উত্তৰ অংশ, এই অংশটো বহল আৰু দক্ষিণ অংশটো ঠেক। ত্ৰিভুজ যেনেকে আমি ত্ৰিভুজ যদি এনেকে ত্ৰিভুজৰ আকৃতি এনেকে জোঙা হয় না, ইয়াৰ তেনেকে উলুটাই দিওঁ, ত্ৰিভুজটোক যদি উলুটাই দিওঁ তেতিয়া ইয়াৰ দক্ষিণ অংশটো তেনেকে ঠেক আৰু উত্তৰ অংশটো বহল। দক্ষিণ আমেৰিকাৰ মহাদেশৰ ভূপ্ৰকৃতি বৈচিত্ৰ্যপূৰ্ণ। ইয়াত উচ্চ পাৰ্বত্য ভূমি, নদী গঠিত সমভূমি, মালভূমি, উপকূলীয় সমভূমি, দ্বীপ, মৰুভূমি আদি প্ৰায় সকলোবোৰ ভূ অৱয়বে অৱস্থিত। দক্ষিণ আমেৰিকাৰ পশ্চিম অংশত উত্তৰ দক্ষিণাকৈ পানামা যুঁজকৰ পৰা হৰ্ণ অন্তৰীপলৈকে সুউচ্চ এণ্ডিজ পৰ্বতমালাই আগুৰি আছে। আৰু এই এণ্ডিজ পৰ্বতমালা হৈছে পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম পৰ্বত শ্ৰেণী। ই প্ৰায় 8000 কিলোমিটাৰ পৰ্যন্ত বিস্তৃত। মনত ৰাখিবা তোমালোকে, পৃথিৱীৰ ভিতৰতে দীৰ্ঘতম পৰ্বত শ্ৰেণী হৈছে এণ্ডিজ পৰ্বত শ্ৰেণী আৰু এই পৰ্বত শ্ৰেণী দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। আৰু এটা উল্লেখযোগ্য কথা হৈছে দক্ষিণ আমেৰিকা মহাদেশত যে পৃথিৱীৰ উচ্চতম হ্ৰদ টিটিকাকাও। পৃথিৱীৰ উচ্চতম হ্ৰদ হৈছে টিটিকাকাও আৰু এই টিটিকাকাও হ্ৰদো এই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত। মনত ৰাখিবা এইখিনি। তাৰপিছতে আমি চাওঁ ওচেনিয়া মহাদেশৰ মূল কথাখিনি। চোৱা, ওচেনিয়া মহাদেশ আমি ইতিমধ্যে কৈছো যে ওচেনিয়া মহাদেশ পৃথিৱীৰ ক্ষুদ্ৰতম মহাদেশ আৰু এই ওচেনিয়া মহাদেশ সম্পূৰ্ণৰূপে দক্ষিণ গোলাৰ্ধত অৱস্থিত। ইয়াক ওচেনিয়া মহাদেশত আমি যদি চাওঁ তেতিয়াহ'লে মূল এই অষ্ট্ৰেলিয়া ইয়াৰ হৈছে প্ৰধান দেশ আৰু বাকী ইয়াতে নিউজিলেণ্ড, নিউগিনি ইত্যাদি দ্বীপসমূহ এই মহাদেশৰ অন্তৰ্গত। ওচেনিয়া মহাদেশৰ মূল ভূখণ্ডক ওচেনিয়া মহাদেশৰ মূল ভূখণ্ড হৈছে অষ্ট্ৰেলিয়া। এই অষ্ট্ৰেলিয়া এটা হৈছে প্ৰাচীন মালভূমি। ইয়াৰ চাৰিওফালে ঠেক উপকূলীয় সমভূমি আছে। অষ্ট্ৰেলিয়াৰ পূব অংশটো গ্ৰেট ডিভাইডিং ৰেঞ্জ আৰু স্ন'ৱি মাউণ্টেনে সৃষ্টি কৰা উচ্চভূমি অঞ্চল। এই অঞ্চলটো অষ্ট্ৰেলিয়ান আল্পছ বুলিও জনাজাত। মুৰে আৰু ডাৰ্লিং হৈছে অষ্ট্ৰেলিয়াৰ প্ৰধান নদী।
হ্ৰদসমূহৰ ভিতৰত আয়াৰ, বাৰ্লি, কাৰ্নেজি, মেকে, কেৰি ইত্যাদি উল্লেখযোগ্য। অষ্ট্ৰেলিয়াৰ পশ্চিম অংশত বিস্তৃত মৰুভূমিয়ে আৱৰি আছে। অষ্ট্ৰেলিয়াৰ মৰুভূমিসমূহৰ ভিতৰত গ্ৰেট ভিক্টোৰিয়া, গ্ৰেট চেণ্ডি, টানামি, চিমছন, গিবছন, লিটল চেণ্ডি ইত্যাদি উল্লেখযোগ্য। বাকী তোমালোকে আৰু কিতাপত চাব পাৰিবা। এইদৰে এই কথাখিনি তোমালোকে মহাদেশসমূহৰ এই মূল বৈশিষ্ট্যসমূহ তোমালোকে পইণ্টকে লিখি তোমালোকে ইয়াত যদি মেপত তোমালোকে এইখিনি চাই পিনে তোমালোকে যদি পঢ়িবলৈ চেষ্টা কৰা নিশ্চয় তোমালোকৰ এইখিনি তোমালোকে বুজি পাবা আৰু তোমালোকৰ মনত থাকিব। গতিকে আমি এতিয়ালৈকে মহাদেশসমূহৰ বিষয়ে জানিলো। এতিয়া আমি চাওঁ পৃথিৱীত এই মহাদেশসমূহৰ ভিতৰত পৃথিৱীত মুঠ কিমান দেশ আছে। পৃথিৱীত মুঠতে 197খন দেশ আছে আৰু এই দেশসমূহৰ ভিতৰত ৰাছিয়া হৈছে বৃহত্তম দেশ। ৰাছিয়াৰ এটা উল্লেখযোগ্য বৈশিষ্ট্য কি, ৰাছিয়া এছিয়া আৰু ইউৰোপ মহাদেশ এই দুইখন মহাদেশলৈ বিস্তৃত হৈ আছে। পৃথিৱীৰ ভিতৰত বৃহত্তম দেশ হৈছে ৰাছিয়া, ইয়াৰ বিপৰীতে ক্ষুদ্ৰতম দেশ হৈছে ইউৰোপ মহাদেশত অৱস্থিত ভেটিকান চিটি। ভেটিকান চিটি পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম দেশ। আৰু জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে আটাইতকৈ জনবহুল ৰাষ্ট্ৰ হৈছে চীন আৰু ইয়াৰ বিপৰীতে আটাইতকৈ কম জনসংখ্যা থকা দেশখন হৈছে ভেটিকান চিটি। তেতিয়াহ'লে এইখিনি হৈছে এয়াই হৈছে আজি আমাৰ আলোচ্য বিষয়। ইয়াতে আমাৰ পাঠ সমাপ্ত হৈছে। আশা কৰোঁ তোমালোকে ভিডিঅ'টো ভাল পাইছা। ধন্যবাদ।